ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ছ'চিয়েল সায়েন্সৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায়। এই অধ্যায়টোৰ নাম হ'ল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এতিয়া আমি প্ৰথমতে জানি ল'ম যে কি জাতীয়তাবাদৰ উন্মেষণ কি বস্তু। আমাৰ ভাৰতবৰ্ষত এই জাতীয়তাবাদৰ উন্মেষণ কেনেকৈ হ'ল, কেনেকৈ আৰম্ভ হ'ল, এই বিষয়ে প্ৰথমতে আমি জানি ল'ম যে কি আমাৰ ভাৰতবৰ্ষত ইংৰাজসকল অহাৰ আগত এই ভাৰতবৰ্ষখন আছিল মোগল সম্ৰাটসকলৰ হাতত। মোগল সম্ৰাট ঔৰংগজেবৰ মৃত্যুৰ পিছত সেইটো সময়ত ব্ৰিটিছে এটা কথা চিন্তা কৰিছিল যে কি ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষমতা, শাসন ক্ষমতা হাতত লোৱাৰ কাৰণে চিন্তা কৰিছিল ব্ৰিটিছসকলে। কাৰণ কি আমি সকলোৱে জানো যে কি ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষত আহিছিল। ব্ৰিটিছ মানে ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে ভাৰতবৰ্ষত আহিছিল 1600 খ্ৰীষ্টাব্দত। ইমান দিনে সিহঁতে ভাৰতবৰ্ষত জাষ্ট এটা কি বিজনেছ কৰাৰ কাৰণে আছিল। কিন্তু ঔৰংগজেবৰ মৃত্যুৰ পিছত সিহঁতে অলপ কি নতুন চিন্তা কৰিছিল যে কি ভাৰতবৰ্ষত আমি তো বিজনেছ কৰিম, ইয়াতকৈ যদি ৰাজনৈতিক ক্ষমতা, শাসনৰ ক্ষমতা যদি হাতত ল'ব পাৰোঁ, নিশ্চয় আমাৰ লাভ বহুগুণে বেছি হ'ব আৰু স্বাধীন মতে ইয়াত কি ব্যৱসায় বাণিজ্য কৰিব পাৰিম। এই চিন্তাধাৰা অহাৰ লগে লগে 1757 চনত পলাচী যুদ্ধ হ'ল। আমি সকলোৱে নাম শুনিছোঁ। এই যুদ্ধৰ পিছত যেতিয়া চিৰাজউদ্দৌলাই পৰাস্ত বৰণ কৰিলে আৰু এই পলাচী যুদ্ধই ব্ৰিটিছসকলৰ শাসন কৰাৰ যিটো ৰাস্তা, এই ৰাস্তাটো খুলি দিছিল। অৰ্থাৎ পলাচী যুদ্ধৰ পিছত ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ শাসন ক্ষমতা লাহে লাহে হাতলৈ লৈছিল। তো এই যিটো হাতলৈ লোৱাৰ পিছত কি হ'ল, ব্ৰিটিছে লাহে লাহে ভাৰতবৰ্ষত সিহঁতে যিহেতু শাসন কৰিব, লগতে শোষণ কৰিব। শাসন কৰিবলৈ হ'লে কিছুমান কাম কৰিব লাগিব, ইয়াৰ সম্পদ সিহঁতে লুটি ল'ব তাত। গতিকে যিহেতু সিহঁতে ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিব, ভাৰতবৰ্ষৰ মানুহকো তেখেতৰ ভাষাখিনি বুজাব লাগিব। সেইকাৰণে যে সিহঁতৰ ভাষা আছিল ইংৰাজী ভাষা। ইংৰাজী ভাষা যদি ভাৰতবৰ্ষৰ মানুহে বুজি নাপায়, সিহঁতৰ কি হ'ব, বিজনেছ ব্যৱসায় বাণিজ্য কৰাত অলপ অসুবিধা হ'ব। সেইকাৰণে কি কৰিছিল, ইংৰাজী ভাষা ভাৰতবৰ্ষৰ মানুহক শিকাবলৈ আৰম্ভ কৰিছিল, চেষ্টা কৰিছিল। তো যি কি নহওক, এতিয়া আমি আমাৰ যিটো কি আছিল পাঠৰ যিখিনি মূল বস্তু আছিল, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। যেতিয়াই ব্ৰিটিছে শাসন ক্ষমতা নিজৰ হাতলৈ লৈছিল, তেতিয়াই সিহঁতে ভাৰতবৰ্ষৰ মানুহক শিক্ষা আৰু অৰ্থাৎ কি সিহঁতে কি কৰিছিল, পশ্চিমীয়া পাশ্চাত্য শিক্ষা আৰু সংস্কৃতিৰ লগত ভাৰতবৰ্ষৰ মানুহক পৰিচয় কৰাই দিছিল। আৰু এবাৰ কৈছোঁ যে কি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ভাৰতবৰ্ষৰ শাসন ক্ষমতা হাতলৈ লৈছিল, ইয়াৰ পিছতে যে কি ইংৰাজে পাশ্চাত্য শিক্ষা আৰু সংস্কৃতিৰ লগত ভাৰতবৰ্ষৰ মানুহক পৰিচয় কৰাই দিছিল। আৰু যেতিয়া ভাৰতবৰ্ষৰ মানুহে পাশ্চাত্য শিক্ষা আৰু সংস্কৃতিৰ লগত পৰিচয় হৈছিল, ঠিক তেতিয়া ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত নতুন চেতনাৰ সৃষ্টি হৈছিল। সিহঁতৰ কি হৈছিল, জ্ঞানবোধটো কি হৈছিল, চেঞ্জ হৈছিল। মানুহ যেতিয়া শিক্ষিত হয়, নিশ্চয় মানুহজন কি হ'ব, মানুহৰ জ্ঞানটো কি হ'ব, অলপ ডেভেলপ হ'ব। ঠিক তেনেকৈ কি হৈছিল, যেতিয়াই পাশ্চাত্য শিক্ষা আৰু সংস্কৃতিৰ লগত সিহঁতে পৰিচয় হৈছিল, পৰিচয় হোৱাৰ লগে লগে নিজৰ দায়িত্ববোধটো বুজি পাইছিল, নিজৰ কৰ্তব্য বুজি পাইছিল, নিজৰ মাতৃভূমিক কেনেকৈ ৰক্ষা কৰিব লাগে এই কথা বুজি পাইছিল, নিজৰ মাতৃভূমিক কেনেকৈ
ভাল পাব লাগে, নিজৰ জাতিক কেনেকৈ ৰক্ষা কৰিব লাগে, নিজৰ ভাষাক কেনেকৈ ৰক্ষা কৰিব লাগে, এই বিষয়ে মানুহ শিক্ষিত হৈ ভাৰতৰ মানুহখিনি বুজি পাইছিল। আৰু যেতিয়াই এই চেতনাখিনি ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত সোমাই গৈছিল, এই চেতনাটোৱেই হ'ল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ বা ভাৰতীয় জাতীয়তাবাদৰ নৱজাগৰণ বুলি ক'ব পাৰি। এই চেতনাটোৱেই হ'ল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এতিয়া আমাৰ আলোচনা কৰিব লাগিব যে ভাৰতবৰ্ষত ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ যে হ'ল, কাৰণসমূহ কি কি? বহুত কাৰণ আছে। যে কি ভাৰতবৰ্ষত কিয় এই জাতীয়তাবাদৰ উন্মেষণ হ'ল, এই কাৰণখিনি আমাৰ জনাৰ নিতান্ত দৰকাৰ আছে। আমি এতিয়া এটা এটাকৈ কাৰণ আমি আলোচনা কৰিম। কাৰণসমূহ, 1 নম্বৰ কাৰণ হ'ব যে শিক্ষা। কি শিক্ষা? পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। অৰ্থাৎ পাশ্চাত্য শিক্ষা কি? যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ভাৰতবৰ্ষত শাসন কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া সিহঁতে ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাটো প্ৰচলন কৰিবলৈ ধৰিলে। অৰ্থাৎ ভাৰতবৰ্ষত সিহঁতে শিক্ষাৰ যিটো ছিষ্টেম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল। আচল উদ্দেশ্য আছিল সিহঁতৰ কি? ব্যৱসায় বাণিজ্যটো ভাল হ'বলৈ হ'লে ভাৰতবৰ্ষৰ মানুহৰ লিখা পঢ়া লাগিব, ইংৰাজী ভাষা ক'ব জানিব লাগিব, লিখিব জানিব লাগিব। এইটো আছিল সিহঁতৰ অন্তৰ্নিহিত চিন্তা। কিন্তু যি কি নহওক, যিহেতু ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ আহি পৰিছিল, যেতিয়াই ভাৰতবৰ্ষত ইংৰাজসকলে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ বিস্তাৰ কৰিছিল, ভাৰতবৰ্ষৰ মানুহে শিক্ষিত হৈ, আগতে কৈ গৈছোঁ যে কি ভাৰতবৰ্ষৰ মানুহ যেতিয়া শিক্ষিত হৈছিল, শিক্ষিত হোৱাৰ ফলত মানুহৰ মাইণ্ডত অট'মেটিকেলি এটা চিন্তা আহিছিল যে আমাৰ দেশ। মানুহ শিক্ষিত হ'লে অলপ হ'লেও মানুহৰ মাইণ্ডটো কি হয়? চেঞ্জ হয়। মানুহৰ কি হয়? জ্ঞান বুদ্ধি বৃদ্ধি হয়। তো যেতিয়াই ভাৰতবৰ্ষৰ মানুহ পাশ্চাত্য শিক্ষাৰে অলপ শিক্ষিত হৈছিল, তেতিয়া মানুহৰ মাইণ্ড, মগজু চেঞ্জ হৈছিল যে আমাৰ ভাৰতবৰ্ষ, আমাৰ মাতৃভূমি, আমাৰ দেশ ৰক্ষা কৰাৰ দায়িত্ব আমাৰ। আমি ব্ৰিটিছৰ অধীনত, অৰ্থাৎ ব্ৰিটিছে আমাক যেনেকৈ শোষণ কৰি আছে শাসনৰ লগত, এইটো আমি সহ্য কৰিব নোৱাৰোঁ। অট'মেটিকেলি মানুহৰ ভিতৰত এটা কি হ'ল? জাগৰণৰ সৃষ্টি আহি গ'ল। সেইটোৱেই হৈছে কি পাশ্চাত্য শিক্ষাৰ প্ৰভাৱে ভাৰতীয় জাতীয়তাবাদৰ জাগৰণৰ এটা কাৰণ। নেক্সট কাৰণটো আছিল যাতায়াতৰ উন্নতি। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট, যে কি ব্ৰিটিছৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ পৰা সম্পদ সিহঁত ইংলেণ্ডলৈ লৈ যাব। কেনেকৈ লৈ যাব? যে ছিষ্টেমটো আছিল ভাৰতবৰ্ষৰ পৰা কেঁচা সম্পদখিনি সিহঁতে ইংলেণ্ডলৈ লৈ যাব, আৰু ইংলেণ্ডত প্ৰস্তুত কৰা বস্তুখিনি ভাৰতবৰ্ষলৈ সিহঁতে আনিব, বিক্ৰী কৰিব। এতিয়া কথা হ'ল, যদি কি ভাৰতবৰ্ষত যদি এটা বজাৰ হ'ব লাগে, মাৰ্কেট হ'ব লাগে, ৰাস্তা ঘাটৰ নিশ্চয় কি আছে? প্ৰয়োজন আছে। সেইকাৰণে কি কৰিছিল ব্ৰিটিছে, অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত নিজৰ সুবিধাৰ কাৰণে সিহঁতৰ ব্যৱসায় বাণিজ্য শাসনৰ লগত শোষণ কৰিব, এইবিলাক সুবিধাৰ কাৰণে সিহঁতে ভাৰতবৰ্ষত ৰাস্তা বনাইছিল। আৰু সেই ৰাস্তাটোৱে ভাৰতবৰ্ষৰ মানুহৰো সুবিধা হৈছিল। ৰাস্তা বনালে কেৱলতো ব্ৰিটিছে যে তাৰমানে অহা যোৱা কৰিব সেইটোতো নহয়। ৰাস্তা বনালে যেতিয়া যোগাযোগৰ পথ হয়, তেতিয়া সকলো ধৰণৰ মানুহে অহা যোৱা কৰিব, যাতায়াত কৰিব পাৰে। এই ৰাস্তা যেতিয়া হ'ল, যাতায়াত ব্যৱস্থা যেতিয়া উন্নতি হ'ল, তেতিয়া ভাৰতবৰ্ষৰ মানুহৰ এঠাইৰ পৰা আন ঠাইলৈ যোগাযোগ কৰিব পাৰিছিল। এঠাইৰ মানুহৰ লগত আন ঠাইৰ মানুহ
যোগাযোগ কৰিব পাৰিছিল আৰু যেতিয়াই মানুহৰ ভিতৰত যোগাযোগ বৃদ্ধি পাইছিল তেতিয়া এজনৰ মত আনজনলৈ অৰ্থাৎ বিনিময় কৰিব পাৰিছিল সিহঁতে। আৰু যেতিয়াই মানুহৰ মতামত বিনিময় কৰিব পাৰিছিল তেতিয়া কি হ'ল, মানুহৰ ভিতৰত যে এটা নতুন চেতনাৰ সৃষ্টি হৈছিল। নেক্সট, ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন। এই পইণ্টটো যে আছে, ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন, এইটো বহুত ইম্পৰ্টেণ্ট কথা যে ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত জাতীয়তাবাদৰ উন্মেষণ হ'ল কেনেকৈ। একফালে হ'ল ধৰ্ম আৰু একফালে হ'ল কি, সমাজ সংস্কাৰ আন্দোলন। আমাৰ ভাৰতবৰ্ষত বহুতো এনেকুৱা মহাপুৰুষৰ জন্ম হৈছিল যিসকলে ভাৰতবৰ্ষৰ সমাজ গঢ়ি তোলাত এটা বিশেষ ভূমিকা আছে। ভাৰতবৰ্ষৰ সমাজখন সংস্কাৰ কৰাৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা আছে। এই বিষয়ে ক'বলৈ গ'লে আমাৰ ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত জাগৰণ সৃষ্টি কৰা আমি প্ৰথমতে ল'ব লাগিব ৰাজা ৰামমোহন ৰায়ৰ। ৰাজা ৰামমোহন ৰায় ভাৰতবৰ্ষৰ সমাজখনক সংস্কাৰ কৰাৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা পালন কৰি গৈছিল। এখেতে বিভিন্ন ধৰণৰ সভা সমিতি কৰিছিল, বিভিন্ন ধৰণৰ অনুষ্ঠান জন্ম দিছিল, তো বিভিন্ন ধৰণৰ কুসংস্কাৰ দূৰ কৰিছিল। শিক্ষাৰ পোহৰ, ইংৰাজী শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত কি কৈছে ডাঙৰ ভূমিকা পালন কৰিছিল ৰাজা ৰামমোহন ৰায়। কেৱল ৰাজা ৰামমোহন ৰায় আৰু আছে, আৰ্য সমাজ গঠন কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে। স্বামী দয়ানন্দ সৰস্বতীৰ ভাৰতীয় সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত ডাঙৰ এটা ভূমিকা আছে। কেৱল সেইটোৱেই নহয়, স্বামী বিবেকানন্দ এক্ষেত্ৰত ডাঙৰ এটা ভূমিকা আছে। ৰামকৃষ্ণ মিছন, প্ৰাৰ্থনা সমাজ, মহাদেৱ গোবিন্দ ৰানাডে, এই মানুহজনৰো ভাৰতবৰ্ষৰ সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত ডাঙৰ এটা ভূমিকা আছে। আৰু আছিল যে থিঅ'চফিকেল ছ'চাইটি, আমি এনি বেচাণ্টৰ নাম নিশ্চয় শুনিছোঁ। এই মানুহজন যদিও ভাৰতবৰ্ষৰ মানুহ নহয়, তথাপিও ভাৰতবৰ্ষৰ সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত বহুত ডাঙৰ এটা ভূমিকা পালন কৰিছে। আলিগড় আন্দোলনৰ নাম শুনাৰ লগে লগেই আমাৰ মনত পৰে ছাৰ সৈয়দ আহমদ খানৰ কথা। তো ছাৰ সৈয়দ আহমদ খান ভাৰতবৰ্ষৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত বিশেষকৈ মুছলমান জাতিটোৰ ভিতৰত বহুত কুসংস্কাৰ আছিল। মুছলমান জাতিটোৰ ভিতৰত অন্ধকাৰে বিৰাজ কৰিছিল। মুছলমান জাতিৰ ভিতৰত শিক্ষাৰ পোহৰ বিলাই দিয়াত ছাৰ সৈয়দ আহমদ খানৰ ডাঙৰ এটা ভূমিকা আছে। এই বিষয়ে আমি বিতং লাহে লাহে আলোচনা কৰি আছোঁ। তাৰপিছত আৰু এটা কাৰণ হ'ল বাতৰি কাকতৰ ভূমিকা। যে বাতৰি কাকতৰ কি ভূমিকা? বাতৰি কাকতৰ এটা ইমান ডাঙৰ ভূমিকা আছিল যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ সৃষ্টি কৰে। যে কি বাতৰি কাকতসমূহ বিশেষকৈ সেইটো সময়ত এঠাইৰ মানুহৰ চিন্তাধাৰা আন ঠাইলৈ এই বাতৰি কাকতসমূহে মানুহক বিলাই দিছিল। এজনৰ চিন্তাধাৰা, এজনৰ জাতীয়তাবোধৰ ভাৱ, এজনৰ দেশপ্ৰেম ভাৱ, এজনৰ দেশৰ প্ৰতি দায়বদ্ধতা, এই বিভিন্ন ধৰণৰ চিন্তাধাৰাখিনি মানুহে বাতৰি কাকতৰ মাধ্যমত প্ৰকাশ কৰিব পাৰিছিল আৰু গোটেই সমাজত সিঁচৰিত কৰি দিছিল এই চিন্তাধাৰাখিনি। যাৰ ফলত ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত এটা জাতীয়তাবাদৰ জাগৰণৰ সৃষ্টি হৈছিল। আৰু সেইটো সময়ত বিভিন্ন ধৰণৰ বাতৰি কাকত মানুহে প্ৰকাশ কৰিছিল নিজৰ নিজৰ ভাষাত। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকক কেইটামান কুৱেশ্যন দিম। কুৱেশ্যনকেইটা তোমালোকে লিখি ল'বা। কুৱেশ্যনকেইটা মই খুব লাহে লাহে কৈ যাম। তোমালোকে যদি পাৰা এই কুৱেশ্যনখিনি লিখি ল'বা। কুৱেশ্যন নম্বৰ 1, উদৰ প্ৰেৰণ পত্ৰ কেতিয়া ঘোষণা কৰিছিল?
কোশ্চিন নম্বৰ 1 উদৰ প্ৰেৰণ পত্ৰ কেতিয়া ঘোষণা কৰিছিল? উত্তৰ 1854 খ্ৰীষ্টাব্দত অৰ্থাৎ 1854 1854 খ্ৰীষ্টাব্দত উদৰ প্ৰেৰণ পত্ৰ ঘোষণা কৰিছিল। আৰু এটা কোশ্চিন নম্বৰ 2 জাতীয়তাবাদৰ উন্মেষণ বুলিলে কি বুজা? এনসাৰটো হ'ব যে কি জাতীয়তাবাদৰ উন্মেষণ সাধাৰণতে আমি বুজো যে ইংৰাজ প্ৰশাসনে অৰ্থাৎ ইংৰাজে যেতিয়া ভাৰতবৰ্ষত শাসন কৰিছিল তেতিয়া পাশ্চাত্য শিক্ষা আৰু সংস্কৃতিৰ লগত ভাৰতবৰ্ষৰ মানুহক পৰিচয় কৰাই দিছিল। তেতিয়া ভাৰতবৰ্ষৰ মানুহে পাশ্চাত্য শিক্ষা আৰু সংস্কৃতিৰ দ্বাৰা শিক্ষিত হৈছিল। ভাৰতবৰ্ষৰ মানুহৰ চিন্তাধাৰা পৰিৱৰ্তন হৈছিল। ভাৰতবৰ্ষৰ মানুহে নিজৰ মাতৃভূমি কেনেকৈ ৰক্ষা কৰিব লাগে, নিজৰ জাতি কেনেকৈ ৰক্ষা কৰিব লাগে, নিজৰ দেশ কেনেকৈ ৰক্ষা কৰিব লাগে, এই বিষয়ে ভাৰতবৰ্ষৰ মানুহে বুজি পাইছিল বা ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত এটা চেতনা সৃষ্টি হৈছিল। এইটোৱেই হ'ল যে জাতীয়তাবাদৰ উন্মেষণ। কোশ্চিন নম্বৰ 3 আনন্দমঠ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে আনন্দমঠ উপন্যাসখন ৰচনা কৰিছিল। নেক্সট কোশ্চিন বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। নেক্সট কোশ্চিন সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এই গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ কবি মুহাম্মদ ইকবালে এই গীতটি ৰচনা কৰিছিল। নেক্সট কোশ্চিন গ্ৰেণ্ড ট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰিছিল? উত্তৰ 1839 খ্ৰীষ্টাব্দত গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল। নেক্সট কোশ্চিন ভাবকলেৰে ৰেল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ কেতিয়া লৈছিল? উত্তৰ 1832 খ্ৰীষ্টাব্দত। নেক্সট কোশ্চিন ভাৰতবৰ্ষত কেতিয়া আৰু ক'ত ৰেল ব্যৱস্থা আৰম্ভ হৈছিল? উত্তৰ 1853 চনত অৰ্থাৎ 1853 বম্বেৰ পৰা থানেলৈ 21 কিলোমিটাৰ বাট ৰেল পথ আৰম্ভ হৈছিল। অসমত সৰ্বপ্ৰথমে কেতিয়া আৰু ক'ত ৰেল ব্যৱস্থা আৰম্ভ হৈছিল? উত্তৰ অসমত 1883 খ্ৰীষ্টাব্দত অৰ্থাৎ 1883 শদিয়াৰ পৰা ডিব্ৰুগড়লৈ সৰ্বপ্ৰথমে ৰেল চলাচল ব্যৱস্থা আৰম্ভ কৰিছিল। নেক্সট কোশ্চিন টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া প্ৰৱৰ্তন কৰিছিল? উত্তৰ 1839 খ্ৰীষ্টাব্দত টেলিগ্ৰাফ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। নেক্সট কোশ্চিন ভাৰতবৰ্ষত প্ৰথমটো ছপাখানা কেতিয়া ক'ত স্থাপন কৰিছিল? উত্তৰ 1797 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন কৰিছিল। ছাত্ৰ ছাত্ৰীসকল আজি এইখিনিতে শেষ কৰিছোঁ। আমি নেক্সট ক্লাছত আজি
আজি য'ত শেষ কৰিছোঁ তাৰ পৰাই আৰম্ভ কৰিম।